নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি তিয়হ খেতিৰ ওপৰত এটা ভিডিঅ' মই লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' হয়। আৰু যিহেতু আমি তিয়হ খেতি, ভোল খেতি, জিকা খেতি আমি কৰোঁ, আমি খেতিয়কসকলে, আৰু এই সমস্যাটো হয়তো এবাৰ হ'লেও আপোনালোকে এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু যোনটো বেমাৰ বা যোনটো ভেঁকুৰ, সেই ভেঁকুৰটো যদি এবাৰ আপোনালোকৰ খেতিত আক্ৰমণ হৈ যায় আৰু এই ভেঁকুৰক আপুনি ইমান সহজে আপোনালোকে খেদিব নোৱাৰে বা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ডাউনি মিল্ডিউ। এই ডাউনি মিল্ডিউ বেছিকৈ তিয়হ খেতিত লগা দেখা যায়। আৰু এই তিয়হ খেতিত যেতিয়া ডাউনি মিল্ডিউ লাগিব, হয়তো আমাৰ হাতত সময় একেবাৰে কম থাকে। হয়তো আমি কি স্প্ৰে কৰিম নকৰিম বা কাৰ লগত কথা পাতিম, কোন সাৰৰ দোকানী বা বীজৰ দোকানীৰ লগত কথা পাতিম, আৰু যদি এই সাৰ বীজৰ দোকানীয়ে যদি আপোনাক সঠিক মেডিচিনটো দিব নোৱাৰে, কিন্তু আপোনালোকে সাংঘাতিক লছৰ সন্মুখীন হ'ব। আৰু এই ডাউনি মিল্ডিউ 2-4 দিনৰ ভিতৰত গোটেই আপোনাৰ খেতিত হয়তো বিয়পি পৰিব। তে কৃষক বন্ধুসকল, এই ডাউনি মিল্ডিউ আচলতে কি, ইয়াৰ লক্ষণবিলাক কেনেকুৱা হয় সেইটো জনাটো আপোনালোকে অত্যন্ত প্ৰয়োজন। গতিকে মই এজোপা গছ আপোনালোকক দেখুৱাই লৈছোঁ। ইয়াতে ডাউনি মিল্ডিউৰ আক্ৰমণ হৈছে। এয়া চাওক, প্ৰথমতে আপোনালোকে এনেকৈ দেখিব হালধীয়া। এইটো একেবাৰে ডাউনি মিল্ডিউৰ লক্ষণ হয়, আৰু এইটো বহুত এটা ভয়ংকৰ এটা বেমাৰ হয়। ই যদি এবাৰ খেতিত আপোনাৰ লাগি যায়, ইয়াক কণ্ট্ৰল কৰাটো ইমান সহজ কথা নহয়। তাৰপিছত কি হয় কৃষক বন্ধুসকল, প্ৰথমতে আপোনালোকে এনেকুৱা হালধীয়া দাগ দেখিব, কিছুমান স্পট দেখিব, আৰু পৰ্যায়ক্ৰমে এই দাগবিলাক এনেকুৱা এটা আকাৰ লৈ ল'ব। এনেকুৱা চাওক, আৰু যেতিয়া গোটেই পাতটো ডাউনি মিল্ডিউ লাগি বেয়া হৈ যাব, তাৰপিছত শেষৰ পৰ্যায়ত হ'ব এনেকুৱা শুকাই যাব। এনেকৈ শুকাই যাই লাষ্টৰ ফালে গছজোপাক দুৰ্বল কৰি পেলাব। এয়া চাওক, মই দেখুৱাইছোঁ। এইটো ছেকেণ্ড পৰ্যায়ৰ। প্ৰথমতে আপোনালোকে হালধীয়া দেখিব, এনেকুৱা অলপ দেখিব, হয়তো 2-এটা পাতত এনেকৈ দেখিব। তাৰপিছত এনেকুৱা হ'ব, বেছিকৈ হ'ব, তাৰপিছত এনেকুৱা হ'ব, আৰু অৱশেষত এনেকুৱা হৈ যাব। আৰু এনেকুৱা হোৱা মানে গছজোপা দুৰ্বল হ'ব, গছজোপাই আহাৰ প্ৰস্তুত কৰিব নোৱাৰিব। তে কৃষক বন্ধুসকল, এই ডাউনি মিল্ডিউ আচলতে যিকোনো সময়তে লাগিব পাৰে, সৰু অৱস্থাত নালাগে, কিন্তু যেতিয়া ফুল ফল আহিবলৈ আৰম্ভ হয় সেইখিনি সময়তে ডাউনি মিল্ডিউ দেখা যায়। এইবিলাক গছ মৰে খেতিৰ গছ হয়। মই কেইদিনমান টাইম পোৱা নাই, আৰু যোনটো এক্সপ্ৰেছ শ্বেডিউল এইটো মই মেইনটেইন কৰিব পৰা নাই, মোৰ ব্যস্ততাৰ কাৰণে। তাৰ কাৰণে লাগিছে, ভাবিলোঁ ঠিকে আছে, গতিকে মোৰ কি হয় হওক, মইতো সেইখিনি বস্তু ৰাইজৰ আগত বা আপোনালোকৰ দেখুৱাব পাৰিম, বা আপোনালোকে যাতে সাৱধান হ'ব পাৰে। এয়া চাওক, ওপৰৰ পাতত আপোনালোকে অলপ দেখিব, এইবিলাক ওপৰৰ পাত। আৰু চাওক, ধুনীয়া তিয়হ লাগিছে। এটা চাওক, এইটো গছত এই বেমাৰটো লাগিছে, আৰু ফলটো বহুত ধুনীয়া হৈছে বৰ্তমান। আৰু পৰ্যায়ক্ৰমে ইয়াত ডাউনি মিল্ডিউ কৃষক বন্ধুসকল, মই এটা বস্তু জনাই থৈ দিওঁ, ডাউনি মিল্ডিউ আচলতে কিন্তু ডাউনৰ পৰা, তাৰমানে তলৰ পৰা লাগে। এই তলৰ আগতে পুৰণা পাতত লাগিব, তাৰপিছত ক্ৰমে ওপৰৰ পাতবিলাকত সিঁচৰিত হৈ যাব। এনেকৈ চাওক। তে যোৱাকালি মই স্প্ৰে কৰিছোঁ, আৰু কি স্প্ৰে কৰিছোঁ, আৰু আপোনালোকে এটা স্প্ৰে কৰিয়েই এই ডাউনি মিল্ডিউ কেনেকৈ আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব, মই এই তথ্য আপোনালোকক দি আছোঁ। আৰু 2টা মেডিচিনৰ কথা মই আপোনালোকক ক'ম। আৰু ডাউনি মিল্ডিউ যদিও একেবাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যদি এবাৰ লাগি যায়, কিন্তু ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে, আৰু এটা ভাল হয়তো ফলাফল আপোনালোকে পাব পাৰে। এয়া চাওক, এইটো লোকেল তিয়হ হয়, মোৰ লোকেল তিয়হ গছত এনেকুৱা হৈছে, এনেকুৱা ধুনীয়াকৈ ফুল ফল লাগিছে। মই আৰু এটা গছ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এইটো এটা বেলেগ গছ হয়। ওপৰৰ যোনবিলাক পাত একেবাৰে সেউজীয়া আৰু একেবাৰে বঢ়িয়া, কিন্তু লাহে যেতিয়া আপোনালোকে তললৈ নামিব, এনেকুৱা হালধীয়া দেখিব, তাৰমানে এইবিলাকত ডাউনি মিল্ডিউৰ আক্ৰমণ হৈ গৈছে। আৰু যদি একেবাৰে তলৰ ফালে দেখাওঁ, তাৰমানে প্ৰথমতে এইবিলাকত লাগিছে, এইটো পাতটো এনেকুৱা বেয়া হৈ গ'ল। এনেকৈ লাষ্টত কি হ'ব, গছজোপা দুৰ্বল হৈ যাব, আৰু আপোনালোকে ফুল ফল কমকৈ পাব, আৰু যিবিলাক ফল লাগিব সেইবিলাক বেয়া হ'ব, তেৰা বেকা হ'ব। এয়া চাওক, লাষ্টৰ পৰ্যায়ত আপোনালোকৰ পাতবিলাক এনেকুৱা হ'ব।
গতিকে কৃষক বন্ধুসকল এই বেমাৰ যাতে আপোনালোকৰ খেতিত লাগিব একেবাৰে নোৱাৰে তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ কিছুমান ফাংগিচাইড আপোনালোকে স্প্ৰে কৰি থাকিব। এতিয়া যিহেতু গৰম পৰিছে গতিকে এই ধৰণৰ বেমাৰৰ প্ৰকোপ আপোনালোকে দেখিব খেতিত। আৰু কৃষক বন্ধুসকল এইখিনিতে এটা মই টিপছ আপোনালোকক দি দিওঁ যে এতিয়া যিহেতু বৰষুণ পৰিব মাজে সময়ে, গতিকে সেই সময়ত কোনোবা দিন হয়তো ৰাতি বৰষুণ হৈ গ'ল বা দিনত হৈ গ'ল, কিন্তু এই বৰষুণ হৈ যোৱাৰ পিছতে আপোনালোকে কিন্তু যিকোনো এটা ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব। আৰু সেই বৰষুণৰ পিছতে কিন্তু এই ডাউনি মিলটোৰ প্ৰকোপ হোৱা দেখা যায় বিশেষকৈ। হয়তো বেলেগ কিবা কাৰণতো লাগিব পাৰে, কিন্তু যেতিয়া বৰষুণ হ'ব আপোনালোকে বিশেষকৈ সেই জিকা ভোল আৰু তিয়হ খেতিত কিন্তু সেইটো সাৱধানতা অৱলম্বন কৰিব। যেতিয়াই দেখিলে যে বৰষুণ আজি হৈ গ'ল, গতিকে ততাতৈয়াকৈ যেতিয়া বতৰ ভাল হ'ব আপোনালোকে কিন্তু যিকোনো ভেঁকুৰনাশক আপোনালোকে টাটা মাষ্টাৰ বা ৰেডমিল গল্ড বা মক্সিমেট কৰিব পাৰিলে বেছি ভাল, সেইটো আপোনালোকে স্প্ৰে কৰিব। তে কৃষক বন্ধুসকল আহক এই ডাউনি মিলটো আচলতে আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰে মই দুটা মেডিচিনৰ কথা আপোনালোকক অৱগত কৰাম, আৰু কি পৰিমাণে স্প্ৰে কৰিব কেনেকৈ কৰিব মই আপোনালোকক অৱগত কৰাই আছোঁ। তে কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ খেতিত এই ডাউনি মিলটোৰ আক্ৰমণ হৈ যাব, ইয়াৰ লক্ষণ আপোনালোকে দেখিব, তেতিয়া আপোনালোকে এটা কাম কৰিব, আপোনালোকে সময় লছ একেবাৰে নকৰিব। হয়তো বিভিন্ন মানুহৰ লগত হয়তো দিহা পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই। গতিকে মই আজিৰ এই ভিডিঅ'ত দুটা মেডিচিনৰ কথা আপোনালোকক মই অৱগত কৰাম, আৰু এটা হৈছে বায়াৰ কোম্পানীৰ আৰু এটা হৈছে চিনজেণ্টা কোম্পানীৰ। গতিকে এই দুটা মেডিচিনৰ যোনটো আপোনালোকে পায় আপোনালোকে ততাতৈয়াকৈ আপোনালোকে স্প্ৰে কৰি দিব। আৰু এই মেডিচিন দুটা যদি আপোনালোকে স্প্ৰে কৰে আপোনালোকে 100% নহ'লেও আপোনালোকে 90% আপোনালোকে এই বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব, বা আপোনালোকৰ খেতিক আপোনালোকে সুৰক্ষা প্ৰদান কৰিব পাৰিব। তে কৃষক বন্ধুসকল ইয়াৰ টেকনিকেলবিলাক মই নকওঁ। এটা হৈছে বায়াৰ কোম্পানীৰ, সেইটো হৈছে মেলোডি ডিউ। মই কম্পজিশ্যনটো মই লিখি দিছোঁ, ইয়াৰ টেকনিকেল নামটো মই লিখি দিছোঁ, ইয়াতে কি টেকনিকেল আছে, গতিকে আপোনালোকে চাই ল'ব। আপোনালোকে প্ৰথম কি কৰিব, যদি আপোনালোকে সেই মেলোডি ডিউ পায় আপোনালোকে মেলোডি ডিউ প্ৰতি লিটাৰ পানীত আপোনালোকে 2 গ্ৰাম মিহলাই আপোনালোকে আবেলি 4টাৰ পিছত আপোনালোকে স্প্ৰে কৰিব। এনেকৈ আপোনালোকে দুবাৰ স্প্ৰে কৰিব। প্ৰথমবাৰ কৰিলে তাৰপিছত নেক্সটবাৰ আপোনালোকে 1 সপ্তাহ পিছত আপোনালোকে ছেকেণ্ডটো স্প্ৰে কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ এই ডাউনি মিলটোৰ যোনটো সমস্যা বা যোনটো ভেঁকুৰ সেইটো কণ্ট্ৰল হৈ যাব। আৰু দ্বিতীয়টো মেডিচিন হৈছে কৃষক বন্ধুসকল, সেইটো চিনজেণ্টা কোম্পানীৰ এটা নতুন মেডিচিন। কৃষক বন্ধুসকল আপোনালোকে যদি মেলোডি ডিউ নাপায় আৰু যদি এই চিনজেণ্টা কোম্পানীৰ এইটো মেডিচিন পায়, সেইটো মই আপোনালোকক দেখাইছোঁ, এইটো হৈছে স্পৰিয়াম। মই স্ক্ৰীনত দিছোঁ, আৰু যোনটো টেকনিকেল সেইটো মই লিখি দিছোঁ। সেইটো নতুনকৈ লঞ্চ হৈছে আৰু বহুত ভাল ৰিজাল্ট বুলি মই শুনিছোঁ, গতিকে ময়ো এটা লৈ আহিছোঁ। আৰু কৃষক বন্ধুসকল এই ডাউনি মিলটো অকল তিয়হ বুলি নহয়, বিশেষকৈ বেছিকৈ তিয়হত আক্ৰমণ হোৱা দেখা যায়, কিন্তু জিকা ভোল এইবিলাকতো কিন্তু এই ডাউনি মিলটো লাগে। তে কৃষক বন্ধুসকল আপোনালোকে যদি এনেকুৱা লক্ষণ আপোনালোকে দেখে আপোনালোকে কিন্তু ততাতৈয়াকৈ এই মেলোডি ডিউ আৰু নহ'লে স্পৰিয়াম আপোনালোকে স্প্ৰে কৰিব। আৰু এই স্পৰিয়াম যদি আপোনালোকে স্প্ৰে কৰে আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু সেইটো একেই কথা, আপোনালোকে 1 সপ্তাহ পিছত কিন্তু ছেকেণ্ডটো স্প্ৰে আপোনালোকে কৰিব। আৰু আপোনালোকে যোনটো গছৰ ফলাফল বা যোনটো আপোনালোকে খেতিৰ পৰা উৎপাদন পাব বিচাৰে হয়তো সেইটো পাবলৈ আপোনালোকে সক্ষম হ'ব। তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ', আৰু এই ভিডিঅ'টো মই ভাবোঁ যে আপোনালোকে কৃষকসকলৰ মাজত শ্বেয়াৰ কৰিব লাগে যাতে সকলোৱে গম পায়। আৰু এই ডাউনি মিলটো এনেকুৱা এটা বেমাৰ যেতিয়া লাগিব তেতিয়া আপোনালোকে গম নাপাব, কিন্তু যেতিয়া আপোনালোকে চকুৰে দেখিব তেতিয়া আপোনালোকৰ হাতত সময় কম থাকিব। গতিকে আপোনালোকে যাতে এই ডাউনি মিলটো আপোনালোকৰ খেতিত লাগিব নোৱাৰে তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ কিছুমান স্প্ৰে আপোনালোকে কৰিব। মই ক'লোৱে আপোনালোকে টাটা মাষ্টাৰ বা ৰেডমিল গল্ড বা মক্সিমেট আপোনালোকে সপ্তাহে স্প্ৰে কৰি যাব। তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে আপোনালোকে লাইক নিশ্চয় কৰিব, আৰু আশা কৰিম ভিডিঅ'টো আপোনালোকে বেলেগ খেতিয়কৰ যাতে উপকাৰ হয় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কিবা কথা থাকে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, মই ৰিপ্লাই দিম। তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।